ওয়েলকাম ব্যাক টু মাই চেনেল বন্ধুসকল। এই ভিডিওতে আজি আমি শিকিম বিভিন্ন ধৰণৰ টিচিং এপ প্ৰচেছ। অলৰেডি মেথডছৰ ভিডিঅ' মই বনাইছোঁ, আপলোড কৰিছোঁ। ইয়াৰ লিংকটো আপোনালোকে ডিছক্ৰিপশ্যন বক্সত ইয়াৰ ভিডিঅ'ৰ লিংকটো পাই যাব, তাৰ পৰা চেক কৰি ল'ব। লগতে মক টেষ্টৰ যি মেথছৰ যি মই যোৱা 9 তাৰিখে যিটো মক টেষ্ট লৈছিলোঁ তাৰ কুৱেশ্যন পেপাৰৰ PDF লিংকটো ডিছক্ৰিপশ্যন বক্সত আপোনালোকে পাব বিচাৰি, তাৰ পৰা ডাউনলোড কৰি আপোনালোকে নিশ্চয় আপোনালোকৰ প্ৰস্তুতি কিমান দূৰ হৈছে এইখিনি চেক কৰি ল'ব। লগতে ইয়াৰ পিছৰ পৰ্যায়ৰ যিবিলাক মক টেষ্ট অনুষ্ঠিত কৰি মই মেথছত আৰু ইংলিছৰ ওপৰত এই চেনেলৰ জৰিয়তে আপোনালোকে নিজকে পৰীক্ষা কৰিবলৈ সুযোগ পাব। চ' চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। চ' বলক আমি অলপ নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এপ্ৰচেছটো কি? এপ্ৰচটো এনেকুৱা এটা ব্ৰড টাৰ্ম, ইট ইজ নট এ ছিংগল টাৰ্ম। এইটো কিন্তু কোনো মেথড নহয়, গোটেইখিনি মেথডছ সামৰি এইটো এটা বহুত ব্ৰড টাৰ্ম, ঠিক আছে। এপ্ৰচ মানে আপুনি কি কৰিব, এটা ল'ৰা ছোৱালীক শিক্ষাদান কৰিবলৈ আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব, এইটোৱে কিন্তু হ'ল এপ্ৰচ। অ'কে, চ' তথাপিও কিছুমান এপ্ৰচৰ কথা আমি এই ভিডিঅ'ৰ জৰিয়তে জানিবলৈ সক্ষম হ'ব। কাইণ্ডলি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথমতে আছে টিচিং এপ্ৰচেছ, দ্য ষ্ট্ৰাকচাৰেল এপ্ৰচ। ষ্ট্ৰাকচাৰেল এপ্ৰচটো হ'ল এইটো এটা এপ্ৰচ। এতিয়া এই ষ্ট্ৰাকচাৰ মানে আপোনালোকে গম পায়, ষ্ট্ৰাকচাৰ মানে হ'ল গঠন, ঠিক আছে। ল'ৰা ছোৱালীক এই মেথডত কি কৰোঁ, এই এপ্ৰচটো কি? এপ্ৰচ এটাক ফলপ্ৰসূ কৰিবলৈ আমি যিটো পদ্ধতি লওঁ এইটো হ'ল মেথড, ঠিক আছে। যি ব্যৱস্থা গ্ৰহণ কৰোঁ এইটো হ'ল মেথড, আৰু মেথড এটা গ্ৰহণ কৰিবলৈ আমি যি চিন্তা ভাৱনা কৰোঁ এইটো হ'ল এপ্ৰচ। কথাখিনি এনেকুৱা, ইট ইজ বেছড অন দ্য বিলিভ ডেট লাৰ্ণিং অফ লেংগুৱেজ ইজ বেছড অন এ ষ্ট্ৰাকচাৰ মাছ মোৰ দেন দ্য ভকেবুলাৰী। এইটো মানে বিশ্বাস কৰা হয় যে ল'ৰা ছোৱালীক এটা ভাষা শিকাবলৈ ইয়াৰ গঠন প্ৰণালী, ভাষাটোৰ গঠন প্ৰণালী হ'ল মেইন ৰেডাৰ দেন ভকেবুলাৰী। ইয়াৰ ভকেবুলাৰী শিকাতকৈ গঠন প্ৰণালীৰ ওপৰত গুৰুত্ব দিয়াটো বেছি ইম্পৰ্টেণ্ট। এইটোৱে হ'ল ষ্ট্ৰাকচাৰেল এপ্ৰচ। ইটছ মেইন অবজেক্টিভ, ইয়াৰ মেইন উদ্দেশ্য হ'ল ইজ টু ইনক্ৰিজ ষ্টুডেণ্টছ কমাণ্ড অভাৰ দ্য পেটাৰ্ণ অফ লেংগুৱেজ মেকিং ইফেক্টিভ ইউজ। মানে এইটোৰ মেইন উদ্দেশ্য হ'ল যে ল'ৰা ছোৱালীক এটা লেংগুৱেজ শিকি ইয়াক কেনেকৈ এফেক্টিভলি ইউজ কৰিব পাৰিব, তাৰ কাৰণে লেংগুৱেজৰ যি পেটাৰ্ণ আছে ভাষাৰ, এই পেটাৰ্ণটো যাতে শিকিব পাৰে, এইটো হ'ল ইয়াৰ মেইন উদ্দেশ্য। ইট ইজ আ চাইণ্টিফিক ষ্টাডি অফ দ্য ফাণ্ডামেণ্টেল ষ্ট্ৰাকচাৰ অফ ইংলিছ উইথ এনালাইচিং এণ্ড লজিকেল এৰেঞ্জমেণ্ট। যাতে ল'ৰা ছোৱালী কোনো এটা ভাষাৰ চাইণ্টিফিকভাৱে যি গঠন প্ৰণালী আছে, যেনেকুৱা যদি আমি ইংৰাজীত প্ৰথম এটা বাক্য শিকিবলৈ যাওঁ কি হ'ব, SVO মানে ছাবজেক্ট ভাৰ্ব অবজেক্ট এনেকুৱা পেটাৰ্ণত দিব লাগিব, বা নাউন যেনেকুৱা পাৰ্টছ অফ স্পীচ কোনটো কেনেকৈ ক'ত ব্যৱহাৰ কৰিম, ইয়াৰ ষ্ট্ৰাকচাৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ল। এইটো হ'ল ষ্ট্ৰাকচাৰেল এপ্ৰচ, ঠিক আছে। গতিকে ল'ৰা ছোৱালী যাতে লজিকেল এৰেঞ্জমেণ্ট কৰিব পাৰে এটা বাক্য, তেনেকৈ এনালাইচিছ কৰিব পাৰে, ষ্ট্ৰাকচাৰ ফাণ্ডামেণ্টেল যে বেছিক ষ্ট্ৰাকচাৰ এইখিনি শিকি যাতে ল'ৰা ছোৱালী ভাষাটো ইফেক্টিভলি ইউজ কৰিব পাৰে, তাৰ কাৰণে হ'ল এইটো এপ্ৰচ, ষ্ট্ৰাকচাৰেল এপ্ৰচ। আচ্ছা, ইয়াৰ নীতিবোৰ কি আছে বা ইয়াৰ কেৰেক্টাৰ বা ইয়াৰ বৈশিষ্ট্যবোৰ কি কি আছে আমি অলপ ইয়াত চাই লওঁ। ষ্ট্ৰাকচাৰ্ছ আৰ ফাৰ্ষ্ট টট ইন স্পকেন ফৰ্ম এণ্ড লেটাৰ অন ৰিডিং এণ্ড ৰাইটিং। তাৰমানে গঠনটো প্ৰথমতে ল'ৰা ছোৱালীক প্ৰথমতে স্পিকিঙৰ আকাৰত শিকা হয়। ষ্ট্ৰাকচাৰত মানে মই ভাত খাম, মই ভাত খাই আছোঁ, এই কথাষাৰ যদি ল'ৰা ছোৱালীক আমি ইংৰাজীত শিকাবলৈ যাওঁ তেনেহ'লে ল'ৰা ছোৱালীক প্ৰথমত আমি স্পিকিং কৰিম, তাত জৰিয়তে শিকাম, তাৰপিছতহে ল'ৰা ছোৱালীক ৰিডিং এণ্ড ৰাইটিঙৰ ওপৰত গুৰুত্ব দিম। গিভিং ইম্পৰ্টেঞ্চ অফ হেবিট ফৰ্মেশ্যন, ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ হেবিট ফৰ্মেশ্যনৰ কথাখিনিও আমি কিন্তু স্পিকিঙৰ জৰিয়তে ল'ৰা ছোৱালীক ইম্পৰ্টেঞ্চ দি এইটো আগত শিকাম, হুইচ ইজ ৰান থ্ৰু স্পীচ এণ্ড ড্ৰিল ৱাৰ্ক। ড্ৰিল ৱাৰ্কৰ মাধ্যমত বা স্পীচৰ মাধ্যমত, কথাৰ মাধ্যমত ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ শিক্ষাদান কৰিম, কেনেকৈ হেবিট ফৰ্মেশ্যন কৰিব লাগে, স্কুললৈ অহা যোৱাৰ সময়খিনি কোন সময়ত কোনটো কৰিব, পঢ়া শুনা কেতিয়া কৰিব লাগিব, বা টিচাৰ আহিলে কি কৰিব লাগিব। গতিকে এইবিলাক কথা কিন্তু আমি গোটেইখিনি ল'ৰা ছোৱালীক স্পীচৰ মাধ্যমত আমি শিক্ষাদান কৰিম, তাৰপিছত আমি ৰিডিং এণ্ড ৰাইটিঙত গুৰুত্ব দিম। যে গিভ ইম্পৰ্টেঞ্চ অফ পুপিলছ এক্টিভিটি, ল'ৰা ছোৱালীক নিজৰ কাৰ্যত ল'ৰা ছোৱালীক বেছিকৈ এক্টিভিটি কৰাই হ'ল ইয়াৰ ইম্পৰ্টেঞ্চ। ইয়াত ইম্পৰ্টেঞ্চ দিয়া এই এপ্ৰচটোত ল'ৰা ছোৱালীক বেছিকৈ এক্টিভিটি কৰিবলৈ ইম্পৰ্টেঞ্চ দিয়া হয়। গিভছ ইম্পৰ্টেঞ্চ টু টিচ ওৱান আইটেম এণ্ড ওৱান টাইম। এইটো এটা কি যে এটা সময়ত আমি ল'ৰা ছোৱালীক এটা বস্তু শিকাম, ইয়াৰ ওপৰত গুৰুত্ব দিয়া হয়। এইটো হ'ল ষ্ট্ৰাকচাৰেল এপ্ৰচ, ঠিক আছে। গতিকে টাইপ অফ ষ্ট্ৰাকচাৰ কেনেকুৱা আছে, টাইপ অফ ষ্ট্ৰাকচাৰ ইজ বা গ্ৰেডেশ্যন ছিষ্টেম কি আছে ইয়াত, যে চিম্পল ষ্ট্ৰাকচাৰ টু ডিফাইন। তাৰমানে ল'ৰা ছোৱালীক আৰম্ভণিতে খুব চিম্পল, তাৰপিছতহে ডিফিকাল্ট লৈ মানে সৰলৰ পৰা কঠিন লৈ আমি গতি কৰিম, এনেকুৱা ধৰণে। তাৰ কাৰণে কি কি কৰিব পাৰোঁ, যেনেকৈ গ্ৰুপিং, ছিকুৱেঞ্চিং, ফ্ৰেজেছ পেটাৰ্ণ অৰ পেটাৰ্ণ অফ চেণ্টেঞ্চ। গতিকে প্ৰথমে গ্ৰুপিং কৰাম ল'ৰা ছোৱালীক, তাৰপিছত ছিকুৱেঞ্চ কোনটোৰ ওপৰত কোনটো আহিব ছিকুৱেঞ্চ, তাৰপিছত এই দুটা তিনিটা ছিকুৱেঞ্চ মিলি দুটা তিনিটা শব্দ লৈ এটা ল'ৰা ছোৱালীক এটা ফ্ৰেজ কেনেকৈ বনাব লাগে, আৰু এই ফ্ৰেজবোৰ আকৌ বাক্যত কেনেকৈ ইউজ কৰিম। গতিকে এই পদ্ধতিত আমি ল'ৰা ছোৱালীক এই এপ্ৰচত শিক্ষাদান কৰোঁ।
নেক্সট আমাৰ হ'ল সিচুৱেশ্যনেল এপ্ৰ'চ। এতিয়া সিচুৱেশ্যন বেছড লাৰ্ণিঙৰ ওপৰত সিচুৱেশ্যনেল এপ্ৰ'চৰ এটা ধাৰণা আহিছে। গতিকে সিচুৱেশ্যনেল এপ্ৰ'চটো কি, এইটো ডেভেলপ কৰিছে ব্ৰিটিছ লিংগুইষ্টিক এইটো হেৰল্ড পালমাৰ এণ্ড এছ হৰ্নছবে। গতিকে 1930 পৰা 1960 সময় লাগিছিল এইখিনি ডেভেলপ কৰোঁতে। এই সিচুৱেশ্যন এপ্ৰ'চটো এইটো এটা খুব ইফেক্টিভ আৰু ইম্পৰ্টেণ্ট দিছ ওৱান, এণ্ড ইট ইজ সিচুৱেশ্যন বেছড লেংগুৱেজ টিচিং এণ্ড প্ৰেক্টিছ অৰ প্ৰেক্টিকেলি। যেনেকুৱা এইটো সিচুৱেশ্যন হিচাপত ল'ৰা ছোৱালীক কি কি কথা ক'ব, কোনটো সিচুৱেশ্যনত কি কথা ক'ব, এইখিনি শিক্ষাদান দিয়া হয়। সেই প্ৰচেছটোৱে হ'ল ইয়াত এইটো কোৱা হয় সিচুৱেশ্যনেল এপ্ৰ'চ। যেনেকুৱা ল'ৰা ছোৱালী যদি মাৰ্কেটত থাকে তেনেহ'লে বজাৰ কৰি থাকিলে এই ক্ষেত্ৰত কি কথা ক'ব, গতিকে এইটো হ'ল সিচুৱেশ্যনেল এপ্ৰ'চ। এইটো কেনেকৈ ক'ব যে আই এম ইন দ্য মাৰ্কেট, এট দ্য মাৰ্কেট, আই এম এট এ স্কুল, আই এম এট শ্বপিং মল, এনেকুৱা টাইপৰ বাক্যবিলাক ল'ৰা ছোৱালী এজ দ্য পাৰ্টিকুলাৰ সিচুৱেশ্যন হিচাপত কেনেকৈ ক'ব, ইয়াৰ ওপৰত এইটো হ'ল সিচুৱেশ্যনেল এপ্ৰ'চ। এইটো গুৰুত্ব দিয়া হয়। ভোকাবছ এণ্ড চেণ্টেন্স আৰ ইউজড ইন ৰিয়েল সিচুৱেশ্যন, মানে ভোকাবুলাৰী আৰু চেণ্টেন্স, কোনটো চেণ্টেন্স ক'ত ৰিয়েল সিচুৱেশ্যনত আমি কেনেদৰে শিক্ষাদান দিম, ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ কোৱা হয়। যেনেকুৱা ধৰক এনেকুৱা যে ল'ৰা ছোৱালী পেঞ্চিলটোৰ নাম দেখিলেই গম পায়, কাৰণ পেঞ্চিলটো ই কিন্তু ডিকশ্যনেৰীত শিকা নাই, যদিও পেঞ্চিলটো আমি হাতে কলমে দেখাই কিন্তু শিকাইছোঁ। এটা সিচুৱেশ্যনত পেঞ্চিলৰ এটা ছবি দেখালেই ল'ৰা ছোৱালী গম পাব এইটো পেঞ্চিল। তেনেকুৱা বহুত কথা আছে, কিছুমান বস্তু ল'ৰা ছোৱালীয়ে ডিকশ্যনেৰীত শিকা নাই, কিন্তু এইখিনি সিচুৱেশ্যন হিচাপত ৰিয়েল লাইফত চাই শিকিছে। এইটো তেনেকুৱা ধৰণৰ এটা কথা। ইয়াৰ প্ৰিন্সিপালটো কি আছে, ইটছ হেবিট ফৰ্মেশ্যন। ফাৰ্ষ্ট প্ৰথমত হেবিট ফৰ্মেশ্যন গুৰুত্ব দিয়া হয়। স্কিলছ এণ্ড প্ৰেজেণ্টেড ফাৰ্ষ্ট, দেন ৰিটেন ফৰ্ম এণ্ড ইউজ টু ইনহেঞ্চ এফেক্টিভনেছ অফ লাৰ্ণিং। তাৰপৰা প্ৰথমত স্কিলছবিলাক, বিভিন্ন ৰিডিং ৰাইটিং এইবিলাক স্কিলছবিলাক, ল'ৰা ছোৱালীৰ স্কিলবিলাক প্ৰেজেণ্টেড কৰা হয় প্ৰথমত, তাৰপিছত ৰিটেন ফৰ্মত এইবিলাক বস্তু আৰু বেছি জোৰ দিয়া হয় যাতে ল'ৰা ছোৱালী ইফেক্টিভলি লাৰ্ণিং কৰি এইটো ইউজ কৰিব পাৰে। ঠিক আছে। তাৰপিছত মিনিং অফ ৱৰ্ডছ আৰ প্ৰেজেণ্টেড ইন লিংগুইষ্টিক এণ্ড কালচাৰেল কণ্টেক্সট। তাৰমানে বিভিন্ন ধৰণৰ মানে শব্দৰ মিনিং বা বাক্যৰ মিনিংবিলাক সিচুৱেশ্যন হিচাপত ল'ৰা ছোৱালীক শিকাই দিয়া হয়। এই সিচুৱেশ্যনত এইটো ক'ব লাগিব, এই সিচুৱেশ্যনত সেইটো ক'ব লাগিব। গতিকে এনেকেই আমি লিংগুইষ্টিকবিলাক মানে কালচাৰেল কণ্টেক্সট হিচাপত বিভিন্ন ধৰণৰ শব্দ ক'ত কেতিয়া ইউজ কৰিম এইটো আমি ল'ৰা ছোৱালীক শিকাই দিয়া হয়। মিষ্টেক্স আৰ এভইডেড। প্ৰথম অৱস্থাত ল'ৰা ছোৱালীক প্ৰেক্টিছ কৰিবলৈ দিয়া হয়, আৰু তাৰপিছত মিষ্টেক যদি কিবা ভুল কৰে এইটোক কিন্তু গণ্য কৰা নহয়। তাৰপিছত ফ'কাছ অন ৰিভিশ্যনত বেছি গুৰুত্ব দিয়া হয়। নিউ ৱৰ্ডছ ল'ৰা ছোৱালীক শিকোৱা হয় আৰু ইণ্ট্ৰডিউচ কৰা হয়। ইয়াৰ কিছুমান মেৰিটছ আছে। মেৰিটছ কেনেকুৱা, লাৰ্ণিং এণ্ড মেকিংছ আৰ এন এপ্ৰপ্ৰিয়েট সিচুৱেশ্যন, মানে ল'ৰা ছোৱালীক শিকা আৰু মিনিং, মানে কোনো এটা শব্দৰ মিনিং, বাক্যৰ মিনিং কোনটো ৰিয়েল লাইফ সিচুৱেশ্যনত ল'ৰা ছোৱালী বহুতখিনি তথ্য কিন্তু শিকিব পাৰে, আৰু এইটো এটা ইণ্টাৰেষ্টিং মেটাৰ হয় ল'ৰা ছোৱালীৰ কাৰণে। লেংগুৱেজ লাৰ্ণিং বিকাম ইজি এণ্ড এফেক্টিভ। ল'ৰা ছোৱালীৰ কাৰণে এইটো সিচুৱেশ্যন যিহেতু প্ৰেক্টিকেলি ল'ৰা ছোৱালীবিলাকে শিকি ভাল পায়, গতিকে এই ক্ষেত্ৰত লেংগুৱেজ লাৰ্ণিংটো এটা ইজি হৈ যায় এই প্ৰচেছত। ঠিক আছে। গতিকে এইটো হ'ল ইয়াৰ মেৰিটছ, ইয়াৰ মানে ইউজফুলনেছ, ইয়াৰ এডভান্টেজ। এতিয়া ইয়াৰ কিছুমান ডিমেৰিটছ আছে। অনলি লিমিটেড ভকেবছ আৰ ইউজ। যেতিয়া আমি সিচুৱেশ্যন হিচাপত ক্লাছৰুমত বা শিকাবলৈ যাওঁ তেতিয়া তো গোটেইখিনি সিচুৱেশ্যনটো আমাৰ সন্মুখত আমি আনিব নোৱাৰোঁ, বা ল'ৰা ছোৱালীক গোটেই সিচুৱেশ্যনত ক্লাছৰুমত যিখিনি সম্ভৱ সেইখিনি শিকাৰ কাৰণে ইয়াত ল'ৰা ছোৱালীৰ ভকেবুলাৰী একদম লিমিটেড হৈ পৰে। তাৰমানে বেছি শব্দ আমি ইউজ কৰি ল'ৰা ছোৱালীক সিচুৱেশ্যন ক্ৰিয়েট কৰিব নোৱাৰোঁ। অনলি ইট ইজ ইউজফুল ফৰ লোৱাৰ ক্লাছ। আৰু সৰু শ্ৰেণীত এইটো বহুত এফেক্টিভ, ডাঙৰ ক্লাছত অলৰেডি ল'ৰা ছোৱালী শিকি আহিছে, গতিকে সিহঁতৰ সন্মুখত এইটো ইউজ কৰিলে ল'ৰা ছোৱালী মানে উপকৃত নহ'ব। ড্ৰিলিং মেক্স দ্য ক্লাছ ইণ্টাৰেষ্টিং। এতিয়া ড্ৰিল কৰি যদি আমি ল'ৰা ছোৱালীক শিক্ষাদান দিওঁ তেনেহ'লে আচল পঢ়াৰ প্ৰতি ল'ৰা ছোৱালীৰ মনোযোগটো নাথাকিব, আৰু খালি ড্ৰিলিঙে কৰিব বিচাৰিব। গতিকে এটা পদ্ধতিতে ল'ৰা ছোৱালী অভ্যস্ত হৈ যাব, আৰু ইয়াৰ ফলত সিহঁতৰ যিটো ৰিডিং আৰু মানে লাৰ্ণিং যিটো সিহঁতৰ এবিলিটি, এইটো লাহে লাহে ওৱান থিং বেষ্ট হৈ যাব, মানে এটা বস্তুৰ ওপৰত নিৰ্ভৰশীল হৈ যাব। তেতিয়া ল'ৰা ছোৱালীৰ মনোযোগটো খালি ড্ৰিলিঙৰ ওপৰত থাকিব। গতিকে এইখিনিত ইয়াৰ এটা ডিমেৰিট। শ্বৰ্টেজ অফ স্কিলফুল টিচাৰ। আৰু ইয়াৰ আৰু এটা মেইন ইম্পৰ্টেণ্ট কথা হ'ল যে এনেকুৱাকৈ শিক্ষা দিওঁতে তেনেকুৱা ধৰণৰ শিক্ষক কিন্তু আমাৰ সমাজত বেছি এভেইলেবল নাই, গতিকে শ্বৰ্টেজ আছে। এইটো হ'ল ইয়াৰ এটা ডিমেৰিট। 3 নম্বৰটো হ'ল নেচাৰেল এপ্ৰ'চেছ। অ'কে, নেচাৰেল এপ্ৰ'চটো কি, ডেভেলপ বাই ষ্টিফেন ক্ৰাছেন এণ্ড ট্ৰেচি ট্ৰেইল। অ'কে, এই 1917 এইটো ডেভেলপ কৰিছে। মেইন অবজেক্ট, ইয়াৰ মেইন উদ্দেশ্য ইজ টু প্ৰমোট লেংগুৱেজ একুইজিশ্যন ইন ক্লাছ এণ্ড ইন এ নেচাৰেল ৱে। তাৰমানে
ইয়াৰ মেইন উদ্দেশ্য হ'ল যে এইটোৱে প্ৰমোট কৰা, ইয়াতে জোৰ দিয়া যে ল'ৰা ছোৱালীয়ে যাতে শ্ৰেণীকোঠাত লেংগুৱেজটো খুব নেচাৰেলভাৱে আহৰণ কৰিব পাৰে। অ'কে, চ' এইটো হ'ল ইয়াৰ মেইন উদ্দেশ্য। ইট গিভছ ইম্পৰ্টেণ্ট অন ভকেবুলাৰী, এইটো ভকেবুলাৰীৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। ক্ৰিয়েট মটিভেশ্যন, সিচুৱেশ্যন, কমিউনিকেট এক্সপ'জাৰ টু ইংলিছ ইন এ পুট এণ্ড গ্ৰেজুৱেট ফ'কাছ অন ইৰ'ৰ কাৰেকশ্যন এণ্ড গ্ৰামাৰ। প্ৰথমত ল'ৰা ছোৱালীক মটিভেশ্যন কৰা হয়, ভকেবুলাৰীৰ ওপৰত গুৰুত্ব দিয়া হয়, সিচুৱেশ্যন ক্ৰিয়েট কৰি তাৰ হিচাপত ইংলিছটো কেনেকৈ এক্সপ'জ কৰিব ল'ৰা ছোৱালী ইয়াৰ ওপৰত গুৰুত্ব দিয়া হয়, আৰু তাৰপিছতে ল'ৰা ছোৱালী কিবা ভুল কৰিছে নেকি, গ্ৰামাটিকেল কি মিষ্টেক আছে তাৰ ওপৰত গুৰুত্ব দিয়া হয়। ঠিক আছে, ইয়াৰ নীতিটো কি, প্ৰিন্সিপালটো ইয়াৰ কি, যে কমিউনিকেশ্যন ফৰ্ম ইজ নট গিভেন ইম্পৰ্টেঞ্চ। তাৰমানে যোগাযোগৰ ওপৰত কমিউনিকেশ্যন মানে স্পিকিং মেইনলি ইয়াৰ ওপৰত গুৰুত্ব দিয়া নহয়, মেইনলি ফ'কাছ কৰা হয় ভকেবুলাৰীৰ ওপৰত। স্পিচ ডেভেলপ ইজ ডান শ্ল'লি। যদি ল'ৰা ছোৱালীক বেছি ভকেবুলাৰীৰ ওপৰত গুৰুত্ব দিয়া হয়, সেই ক্ষেত্ৰত কিন্তু সিহঁতে স্পিকিঙৰ ওপৰত মাষ্টাৰী কৰোঁতে অলপ সময় লাগিব, সেইকাৰণে স্পিচ ডেভেলপ হয় ইয়াত শ্ল'লি। এইটো হ'ল ইয়াৰ প্ৰিন্সিপল। নেক্সটৰ যিটো প্ৰিন্সিপল আছে, দ্য ফাৰ্ষ্ট ফ'ল' নেচাৰেল ষ্টেপছ, য়েছ অৰ ন'। প্ৰথমত ল'ৰা ছোৱালীক য়েছ ন', তাৰপিছত ওৱান ৱাৰ্ড কাৰেকশ্যন, শ্বৰ্ট ফ্ৰেছেছ আৰু কমপ্লিট চেণ্টেঞ্চ। ইয়াত লাহে লাহে এনেকৈ প্ৰথমত য়েছ ন' উত্তৰ দিয়াটো শিকোৱা হয়, তাৰপিছত সৰু সৰু শব্দবিলাক, সৰু সৰু ফ্ৰেছেছ এইবিলাক, তাৰপিছতে চেণ্টেঞ্চ। গতিকে খুব শ্ল' প্ৰচেছ, এইটো ইমান এফেক্টিভ নহয়। ইয়াৰ ডিমেৰিট কি আছে, টাইম টেকেন প্ৰচেছ। এইটো কৈ দিলোঁ মই, যিহেতু এইটো বহুত শ্ল', এইটো বহুত সময় লাগিব, গতিকে এই প্ৰচেছটোত আমি আজিকালিৰ যুগত শিক্ষাদান কৰি আমি গোটেইখিনি ল'ৰা ছোৱালীক শিক্ষা দিয়াটো বহুত টান কথা। ইন লেংগুৱেজ একুইজিশ্যন গ্ৰামাৰ মে বি নট পিক আপ অৰ্ডাৰলি। তাৰমানে লেংগুৱেজ আহৰণৰ ক্ষেত্ৰত কিন্তু গ্ৰামাটিকেলত ইমান সঠিকভাৱে অৰ্ডাৰলি প্ৰয়োগ হৈছেনে নাই, এইটো কিন্তু এই ক্ষেত্ৰত ক্লিয়াৰ নহয়। ইয়াৰ পিছতটো আছে 4 নম্বৰটো আছে লিংগুইষ্টিক কমিউনিকেটিভ এপ্ৰ'চ। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট, মনত ৰাখিব। এই এপ্ৰ'চটো আজিকালি লেটেষ্ট, ইট ইজ দ্য ৰিচেণ্ট এণ্ড লেটেষ্ট এপ্ৰ'চ অফ টিচিং ইংলিছ বা টাৰ্গেট লেংগুৱেজ, যিটো ভাষা আমি শিকাবলৈ যাম। ইয়াত ইংলিছৰ কথা কোৱা হৈ আছে। ধৰক আপুনি ফ্ৰেঞ্চ লেংগুৱেজ শিকাব বা আপুনি জাৰ্মান লেংগুৱেজ শিকাব, সেই ক্ষেত্ৰতো কিন্তু একেই কথা। টাৰ্গেট লেংগুৱেজ যিটো হ'ব, এই লেংগুৱেজৰ ক্ষেত্ৰত ইট ইজ দ্য লেটেষ্ট এণ্ড দ্য ৰিচেণ্ট এপ্ৰ'চ, দিছ ইজ ওৱান অফ দ্য বেষ্ট। ইট লেইজ এণ্ড গ্ৰেট ইম্ফেচিছ অন দ্য ইউজেছ অফ লেংগুৱেজ। মানে ইয়াত ভাষাটো শিকি ল'ৰা ছোৱালীক কেনেকৈ ব্যৱহাৰ কৰিব, এইটো কেনেকৈ ইউজ কৰিব, ইয়াৰ ওপৰত কিন্তু ফ'কাছ কৰা হয়। ডেভেলপ বাই ডেল হাইমছ। অ'কে, তো ডেল হাইমছে ইয়াক এইটো ডেভেলপ কৰিছে। ইট প্ৰভাইডছ, এইটো কি প্ৰভাইডছ কৰে ল'ৰা ছোৱালীক, ষ্টুডেণ্টছ টু কমিউনিকেট থ্ৰু ডায়লগ, ডিছকাশ্যন, ডিবেট, লিটাৰেচাৰ এণ্ড কালচাৰেল এক্টিভিটিছ। গতিকে এই গোটেই তথ্য এইবিলাক কিন্তু গোটেই বহুত ইম্পৰ্টেণ্ট টাৰ্মছ। এই গোটেইবিলাক কাৰ্যৰ জৰিয়তে ল'ৰা ছোৱালীক যেতিয়া আমি শিক্ষাদান দিম, তেতিয়া ডেফিনেটলি সিহঁতৰ কিন্তু লেংগুৱেজটোৰ প্ৰতি ভাল পোৱা আহি যাব, আৰু লেংগুৱেজটো এফেক্টিভলি স্কিলফুলি সিহঁতে কিন্তু ব্যৱহাৰ কৰিব পাৰিব। অ'কে, ইট লেইজ ষ্ট্ৰেছ অন অৰ ফ'কাছ অন হাউ লেংগুৱেজ ইজ ইউজড এণ্ড হোৱাট ইজ ফাণ্ডামেণ্টেল ইউটিলিটি অফ লেংগুৱেজ। মানে এইটো ইম্পৰ্টেণ্ট কথা হ'ল যে ল'ৰা ছোৱালীক এইটো শিক্ষা দিয়া হয় যে লেংগুৱেজটো আমি কেনেকৈ ব্যৱহাৰ কৰিম, আৰু লেংগুৱেজৰ ফাংচনত যিটো ফাণ্ডামেণ্টেল ইউটিলিটি, তাৰমানে লেংগুৱেজৰ যিটো ফাংচন, ইয়াৰ ব্যৱহাৰটো, ইয়াৰ কাৰ্যটো, ইয়াৰ কেনেকৈ ব্যৱহাৰ কৰিম, ইয়াৰ গোটেইখিনি তথ্যৰ ওপৰত আমি যেতিয়া ল'ৰা ছোৱালীক শিক্ষাদান দিওঁ, এইটো হ'ল এটা ইম্পৰ্টেণ্ট এটা কথা। এইটোৰ মেৰিট কি আছে, ডেভেলপ স্পীচ এবিলিটি। ল'ৰা ছোৱালী কিন্তু ডেভেলপ স্পীচটো, যিটো স্পীচ এবিলিটিটো ডেভেলপ কৰে। টিচিং ইজ ডান ডিফাৰেণ্ট ৱে অফ এক্সপ্ৰেছন, মানে বিভিন্ন ধৰণৰ পদ্ধতি আহৰণ কৰি প্ৰয়োগ কৰি আমি ল'ৰা ছোৱালীক শিক্ষাদান দিওঁ। বেছড অন প্ৰেক্টিকেল ইউটিলিটি, ইয়াৰ লগতে প্ৰেক্টিকেলি আমি ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ প্ৰেক্টিকেলৰ সহায়ত আমি ল'ৰা ছোৱালীক শিক্ষাদান কৰোঁ আৰু ইয়াৰ ব্যৱহাৰযোগ্য কৰি তোলোঁ। এইটো হ'ল ইয়াৰ এটা মেৰিটছ। ইট গিভছ ষ্ট্ৰেছ অন ফাংচনেল ভেলু অফ লেংগুৱেজ। তাৰমানে লেংগুৱেজটোৰ ফাংচন কি, এই ফাংচনটো ক'ত কেনেকৈ ব্যৱহাৰ কৰিব, ইয়াৰ ওপৰত এই ক্ষেত্ৰত ইয়াৰ গুৰুত্ব দিয়া হয়। কিন্তু ইয়াৰ মেৰিট থাকিলে ডিমেৰিট নিশ্চয় থাকিব। ডিমেৰিট কি আছে চাই লওঁ। ষ্টুডেণ্টছ নট গেট প্ৰপাৰ এনভাইৰনমেণ্ট টু কমিউনিকেট। এইটো সঁচা কথা, কাৰণ ক্লাছৰুমত আমি যিখিনি ল'ৰা ছোৱালীক শিক্ষাদান দিম, এই গোটেই শিক্ষাদান এই কথাখিনি কিন্তু ল'ৰা ছোৱালীক ইউজ কৰাৰ কাৰণে এটা প্ৰপাৰলি এটা এনভাইৰনমেণ্ট পাব লাগিব। গতিকে গোটেইবিলাক ঠাইত বা প্ৰতিটো ঠাইত একেধৰণে এনভাইৰনমেণ্ট ক্ৰিয়েট নহ'ব পাৰে, সেই ক্ষেত্ৰত কিন্তু এইটো এটা মেজৰ প্ৰব্লেম। ট্ৰেইন টিচাৰ্ছ আৰ নট এভেইলেবল। আৰু ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এই ক্ষেত্ৰত কিন্তু স্কিলফুল আৰু ট্ৰেইন টিচাৰ কিন্তু আমাৰ সমাজত এভেইলেবল নহয়। গতিকে এইটো ইয়াৰ এটা মেজৰ ডিমেৰিট। গতিকে ইয়াৰ কাৰণে এই এপ্ৰ'চটো ইমান মানে ফলপ্ৰসূ হোৱা নাই, যদিও
কিন্তু এইটো কিন্তু আজিকালি বহুত মানে বেষ্টলি আৰু ভাষ্টলি এইটো কিন্তু একচেপ্টেড হৈ আছে। নেক্সট ওৱান ইজ দ্য একলেক্টিক এপ্ৰ'চ। এই একলেক্টিক এপ্ৰ'চটো এনেকুৱা এটা এপ্ৰ'চ, ইট ইজ নট এ মেথড, এইটো একচুৱেলি মেথড নহয়, ইট ইজ আ এপ্ৰ'চ ৱেন টিচাৰ ডু নট ফ'ল' এনি। একলেক্টিক মানে এজন টিচাৰে কোনটো চিচুৱেশ্যনত এটা ছিংগল মেথডক ফ'ল' নকৰি ধাৰাবাহিকভাৱে যি মানে মাল্টিপল মেথড যেতিয়া ফ'ল' কৰিব, এইটো কোৱা হ'ব একলেক্টিক এপ্ৰ'চ। এ টিচাৰ when a teacher do not follow any single method but use selections of multiple techniques, যেতিয়া এজন টিচাৰে মাল্টিপল টেকনিক্স প্ৰয়োগ কৰি কোনটো চিচুৱেশ্যনত বা কোনটো ক্ষেত্ৰত কি ব্যৱহাৰ কৰিব, কোনটো টেকনিক ইউজ কৰিলে ভাল হ'ব, টিচাৰে নিজকে পৰীক্ষা কৰিবলৈ এটা সুযোগ দিয়ে এইটো একলেক্টিক এপ্ৰ'চে। কাৰণ এই এপ্ৰ'চৰ জৰিয়তে টিচাৰে এজন ষ্টুডেণ্টক একেৰাহে আজি এটা টেকনিক ইউজ কৰিলে অহাকালি এটা টেকনিক ইউজ কৰিব পাৰে, বা এটা ক্লাছত এটা টেকনিক ইউজ কৰিব, নেক্সট ক্লাছত আকৌ বেলেগ এটা টেকনিক ইউজ কৰিব পাৰে। গতিকে এইটো হ'ল একলেক্টিক। চ' ইট ইজ মোৰ ফ্লেক্সিবল, এইটো ফ্লেক্সিবল হয়। আপোনালোকে বহুত বেছি ইচ্ছামতো টিচাৰে ইচ্ছামতো যি টেকনিক নিজৰ হিচাপত ইউজ কৰিব বিচাৰে সেইটো ইউজ কৰিব পাৰে। এণ্ড কেন বি এডাপ্টেড টু সুইট এ ভেৰাইটি অফ টিচিং চিচুৱেশ্যন, মানে বিভিন্ন চিচুৱেশ্যনৰ বিভিন্ন টেকনিক এবজৰ্ব কৰি বা বিভিন্ন টেকনিক টিচাৰে লৈ শিক্ষাদান দিব পাৰে। এইটো ফ্লেক্সিবল হয়, টিচাৰৰ ইচ্ছামতো যি কৰিব সেইটোৱে সেই ক্ষেত্ৰত সম্ভৱ হ'ব। টিচাৰ কেন চুজ ডিফাৰেণ্ট টেকনিক্স ইন ইচ ক্লাছ, প্ৰতিটো ক্লাছত ইচ্ছা কৰিলে টিচাৰে বিভিন্ন ধৰণৰ মানে মেথডছবিলাক এপ্লাই কৰিব পাৰে। আৰু দ্য লাষ্ট ওৱান ইজ হোল লেংগুৱেজ এপ্ৰ'চ। হোল লেংগুৱেজ এপ্ৰ'চ এইটো আপোনাৰ LSRW, মানে গোটেইখিনি এটা ষ্টুডেণ্টে শিকি যেতিয়া গোটেইখিনি কমপ্লিট ৰূপে শিকিব আৰু কমপ্লিট শিকাৰ জৰিয়তে ল'ৰা ছোৱালীয়ে যেতিয়া এটা ভাষাৰ প্ৰতি পাৰ্গত লাভ কৰিব, কমপ্লিটলি এফেক্টিভলি এইটো কমিউনিকেশ্যন কৰিব পাৰিব, এইটো হ'ল হোল লেংগুৱেজ এপ্ৰ'চ। ইয়াত গোটেইখিনি তথ্য সামৰি আছে, যেনেকুৱা ডিকোডিং কৰিব পাৰিব ল'ৰা ছোৱালীয়ে, ফনিক্স কৰিব পাৰিব, প্ৰিডিকশ্যন কৰিব পাৰিব, শ্বেপছৰ বিষয়ে ধাৰণা থাকিব, কণ্টেক্সট ক্লুজ, স্পেলিং টেষ্ট, ছাইড ৱৰ্ডছ, ষ্ট্ৰাকচাৰ, এনালাইটিক, গ্ৰামাৰ, এই গোটেইখিনি কাম যেতিয়া ল'ৰা ছোৱালীয়ে কমপ্লিট ৰূপে কৰিব পাৰিব, তেতিয়া হ'ব এইটো হোল লেংগুৱেজ এপ্ৰ'চ। গতিকে এইখিনি কৰাৰ কাৰণে টিচাৰে যি পদ্ধতি গ্ৰহণ কৰিব লাগিব, এই গোটেইবিলাক ষ্টেপ আৰু মেথডছ যদি টিচাৰে সহায় লৈ এই গোটেইখিনি কাম কৰি কমপ্লিট কৰিব পাৰে, তেতিয়া হ'ব হোল লেংগুৱেজ এপ্ৰ'চ। গতিকে ইয়াত কিন্তু এটা নিৰ্দিষ্ট ডিকোডিং থাকিলে ফনিক্স নাথাকিব এনেকুৱা নহয়, গোটেইখিনিক একেলগে যেতিয়া ল'ৰা ছোৱালীয়ে শিক্ষাদান দিব, মানে LSRW, লিচেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং ছিকুৱেঞ্চত এটা ইণ্টিগ্ৰেটেড মেনাৰত আমি ল'ৰা ছোৱালীক শিকাম, তেতিয়া কিন্তু এই গোটেইবিলাক তথ্য কিন্তু সামৰি থাকিব। গতিকে এয়া আছিলে আপোনালোকৰ বিভিন্ন ধৰণৰ এপ্ৰ'চ। কেনেকুৱা লাগিছে, যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু ইয়াৰ ডিছক্ৰিপশ্যন বক্সত দিয়া প্লে লিষ্টত গোটেইবিলাক লিংক দিয়া আছে, আপোনালোকে এইবিলাক ডাউনলোড কৰি আপোনালোকে নিজকে পৰীক্ষা কৰিব, আৰু মক টেষ্টৰ যি PDF কপিটো এইটো ডাউনলোড কৰি আপোনালোকে নিজকে পৰীক্ষা কৰিব, ইমান দূৰ লৈ কেনেকুৱা প্ৰিপাৰেশ্যন লৈছে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ওৱান, থেংক ইউ।